কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ মহিমা ৰাম কৃষ্ণ হৰি নাম মুখে থাকে যাৰ সে হৰিৰ প্ৰিয় হৰি ভৈল তাৰ ৰাম কৃষ্ণ হৰি যিটো সততে বুলয় সিটো মহাজনে মুকুতিকো নগনয় ৰাম কৃষ্ণ নাম ভকতৰ সাধন সদা নাম লয় আনন্দ কৰি মন ৰাম অনন্ত নাৰদ শুক সনত কুমাৰ তাৰা গাৱে হৰি যশ জানিজো গসাৰ হৰি নাম কীৰ্তনৰ শবদ তুমূল আনন্দৰ ভৰে হোৱে ভকত আকুল ৰাম ৰাম কৃষ্ণ নামৰ দেখিও কেনে বল অধমকো কৰে নামে পৰম নিৰ্মল হৰি নামে নাহিকে নিয়ম অধিকাৰী ৰাম বুলি তৰে মিৰি অসমৰ কছাৰী হে ৰাম ৰাম কৃষ্ণ নাম সম নাহিক বান্ধৱ ৰাম কৃষ্ণ নামে মিলে পৰম উৎসৱ ভকত জনৰ হৰি নামে সে সৰ্বশ মুকুতি কুঠেলিয়া গ হুৱে
হৰি যশ ৰাম কৃষ্ণ নামেহে চিন্দিয়া কৰ্ম বন্ধ মিলয় মনত সুখ পৰম আনন্দ ৰাম ৰাম কৃষ্ণ ভাবিতে তে জয় কাল সাপে হৰি ভকতক দুখ দিবে কাৰ বাপে হে ৰাম হৰিৰ কীৰ্তন শুনি হোয়া মহা ভয় কাল মৃত্যু দুয়ো থৰ থৰিয়া কম্পয় কেমনে জানিব হৰি নাম মহিমা ব্ৰহ্মাহৰ অনন্তে না পান্ত যাৰ সীমা হে ৰাম হৰি গুণ নাম যশ ভকতি উত্তম যাৰ ধ্বনি শুনি কাম্পে কলিকা লৰ যম ৰাম হৰি নামে যত পাপ সংহৰিতে পাৰে ততে কপাতকি পাপ কৰিতে নোৱাৰে হে ৰাম ৰাম কৃষ্ণ গোপাল গোবিন্দ যদুমণি ৰাম কৃষ্ণ নাম মহা পাপৰ অগণি কৃষ্ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনা যেতিয়া এই ধৰাধামৰ পৰা নৰদেহা ত্যাগ কৰি যাবৰ সময় হ'ল সেই সময়ত প্ৰপন্ন শিষ্য মাধৱক গুৰু দায়িত্ব ভাগ অৰ্পণ কৰি আৰু কৈ গৈছিলে যে তুমি ঘোষা শাস্ত্ৰখন লিখিবা আৰু সেই গুৰুজনাৰ আদেশ মৰ্মে মাধৱ গুৰুজনাই সকলো শাস্ত্ৰ পঢ়ি সকলো শাস্ত্ৰৰে তাৎপৰ্য বুজি পাই সকলো শাস্ত্ৰৰ তত্ত্ব আনি ঘোষা মধ্যে থলো। গতিকে সকলো শাস্ত্ৰৰ তত্ত্বটো আনি মাধৱ গুৰুজনাই এই ঘোষা শাস্ত্ৰখনত নিজেই ৰচিত কৰি এই কলিযুগৰ ভক্তক উদ্ধাৰৰ কাৰণে যি পদ লিখি থৈ গৈছে
ভগৱানৰ মহিমা কেনেকুৱা সেয়েহে মহিমা নামেৰে এই ভাগ লিখি থৈ গৈছে। ৰাম কৃষ্ণ হৰি নাম মুখে থাকে যাৰ, সেহিহে হৰিৰ প্ৰিয় হৰি হৈল তাৰ। আৰু এই ভগৱন্ত ৰাম কৃষ্ণৰ হৰিনাম যাৰ মুখত উঠোতে বহোতে ভকতক লগ পাওঁতে যদি কৰজোৰে এই হৰিনাম প্ৰকাশ কৰি থাকে আৰু সেইজনৰ ওচৰত হৰি দাস হৈ পৰে, প্ৰিয় হৈ পৰে, সেহিহে হৰিৰ প্ৰিয় হৰি ভৈল তাৰ। হৰিও সেই ভকতজনৰ প্ৰিয় হৈ পৰে আৰু ভকতজনেও ভগৱন্তৰ নাম লওঁতে লওঁতে প্ৰিয় হৈ পৰে। আৰু সেয়েহে ৰাম কৃষ্ণ হৰি যিটো সততে বোলয়, সিটো মহাজনে মোকো টিকো নগণয়। আৰু সেই ভগৱন্তৰ নাম যিজনে অহৰ্নিশে লৈ থাকে সেইজনে হ'ল মহাজন। সেই মহাজনজনে মোকো টিকো গণাগণ নকৰে। সেয়েহে এই অনন্ত যাৰ নেকি অন্ত নাই সেই ভগৱন্তৰ নাম ৰাম কৃষ্ণ নাম ভকতৰ মহাধন। ভকতৰ কাৰণে ভগৱন্তৰ নামৰ বাহিৰে আৰু কোনো সম্পত্তি মহাধন হ'ব নোৱাৰে। ভকতৰ কাৰণে ভগৱন্তৰ নামটোৱেই শ্ৰৱণ কীৰ্তন কৰাটোৱেই হ'ল মহাধন। সেয়েহে সদা নাম লয় আনন্দ কৰি মন। সেয়েহে ভকতসকলে সদায় ভগৱানৰ নাম খুব আনন্দৰে বাহু দাঙি দাঙি নাম গায়, চিঞৰি চিঞৰি নাম গায়। আৰু সেইসকলৰ সেয়েহে ভগৱন্তৰ কৃপাত বেমাৰ আজাৰ নাশ হয়, চেহেৰা পাতি ভাল হৈ ৰাখে, ভগৱানে কৃপা কৰি ৰাখে। গতিকে নামৰ কিমান মহিমা। কৃষ্ণ। সেয়েহে গুৰুজনাই মহিমাটো বিষয়ে লিখিছে, ৰাম কৃষ্ণ গোপাল গোবিন্দ যদুমণি, ৰাম কৃষ্ণ নাম মহা পাপৰ অগণি। গতিকে যি নেকি আমাৰ হিন্দু সমাজৰ মাজত কিছুৱে ৰাম বুলি নাম লয়, কিছুসকলে কৃষ্ণ বুলি কয়, কিছুসকলে গোপাল বুলি কয়, গোবিন্দ বুলি কয়, যদুমণি বুলি কয়। এই নামখিনি হৈছে এই যি নেকি পাপক নাশ কৰিব পৰা, যেনেকৈ জুয়ে জাবৰ জোথৰ পুৰি যেনেকৈ শেষ কৰি দিয়ে, আৰু এই ভগৱন্তৰ নামখিনি যাৰ মুখত অহৰ্নিশে উচ্চাৰণ হৈ থাকে সেইসকলৰ যি সৰু সুৰা খোজত পৰুৱা কিবা মৰা মেলা সৰু সুৰা পাপবিলাক সেই নামেৰে দহি শেষ কৰে। সেয়েহে এই ভগৱন্তৰ নাম কোনো দিনেই অৱহেলা নকৰি নিজেও ল'ব লাগে, আৰু যিসকল ল'ব নিবিচাৰে সেইসকলকো শুনাব লাগে। কৃষ্ণ। হে ৰাম ৰাম কৃষ্ণ নামৰ মহিমা অদ্ভুত, নিকট চাপিয়া কি কৰিবে যমদূত। ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ সাৰ,
ৰাম কৃষ্ণ বিনে জুঠা আৱৰ বিচাৰ ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ সাৰ ভাবিতে পৰম সুখ ভয় নাহি আৰ ৰাম কৃষ্ণ নাম সৰ্ব সুখৰ নিবাস ৰাম কৃষ্ণ ভাবিতে কৃষ্ণৰ পায় পাশ হে ৰাম আপোন নামৰ সংগ নচাৰন্ত হৰি যেই নাম সেই হৰি জানানিষ্ট কৰি ৰাম ৰাম নাম সৰ্বধৰ্ম নাহিকে নিগমে যিটো সদা বোলে ৰাম কি কৰি বজমে হে ৰাম হৰিৰ চৰণত প্ৰেম মিলিল যাহাৰ আন কোন সম্পত্তি হৰিও ভৈল তাৰ হে ৰাম কৰ্ণাঞ্জলি পিয়া হৰি চৰিত অৰ্মিত হৰিৰ নিকট পাৱে হোৱে কি কীট কৃষ্ণ সেয়েহে এই ভগৱন্তৰ গুণানুকীৰ্তন মাধৱ গুৰুজনাই নিজেই ভকতসকললৈ লিখি থৈ গৈছে। কৰ্ণাঞ্জলি পিয়া হৰি চৰিত্ৰ অৰ্মিত, কাণেৰে এই ভগৱানৰ হৰিৰ চৰিত্ৰ গুণ অৰ্মিতৰ নিচিনাকৈ, যেনেকৈ অৰ্মিত খাই সকলোৱেই ভাল পায়, ঠিক ভগৱানৰ গুণানুকীৰ্তন ভগৱানৰ চৰিত্ৰ কৰ্ণাঞ্জলি কাণেৰে ভৰি শুনিব লাগে। সেই শুনাটোৱেই হ'ল অৰ্মিত পান কৰা। আৰু সেয়েহে হৰিৰ নিকট পাৱে হোৱে কীট। আৰু সেই যদি ভগৱানৰ নিকট ওচৰত পায় আৰু সেইজনেই কীট হয়। মাধৱৰ নাম গুণ কীৰ্তন কৰিয়া, হৰিক পাৱয় সুখে মায়াক তুৰিয়া। হৰি নাম কীৰ্তনত নাহিয়ে একো হানি, শুনন্তে অৰ্মিত শ্ৰৱে ৰাম কৃষ্ণ বাণী।
আৰু এই ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ যাওঁতে একো নেহেৰায়, একো লছ নহয়। অৰ্থাৎ এই ভগৱন্তৰ গুণানুকীৰ্তন শুনন্তে অৰ্মিত চৱে ৰাম কৃষ্ণ বাণী। যদি এই ভগৱানৰ গুণানুকীৰ্তন শুনে অমৃতৰ নিচিনা সোৱাদ পাব ৰাম কৃষ্ণৰ নামৰ অৰ্থ। হে ৰাম যাৰ মুখে ৰাম বাণী আহে সৰসৰী, জানিবা নিশ্চয়তাৰ বৈষ্ণৱ লহৰি। সেয়েহে যিসকল ভকতৰ মুখত খাওঁতে শুওঁতে ক'ৰবাত দুখ পাওঁতে কাৰোবাক মাতোতে ৰাম যাৰ মুখে ৰামবাণী আহে সৰসৰী, আপোনা আপুনি আহে। এজন ভকতে যদি খোজকাঢ়ি গৈ থাকোঁতে শিল এটাত উজত মাৰে ৰাম বা কৃষ্ণ বুলি কয়, কিন্তু অভকতে এটা অশ্লীল বাক্য কয়। আৰু সেয়েহে যি ভকতৰ মুখত এই ৰাম নামৰ বাণী সৰসৰীয়াকৈ আহি থাকে, জানিবা নিশ্চয়তাৰ বৈষ্ণৱ লহৰি, আৰু সেইজনৰ লগত ভগৱন্ত বহি গ'ল। আৰু সেয়েহে তেওঁ দুখ পালেও ভগৱানৰ নাম লয়, সুখ পালেও ভগৱানৰ নাম লয়, ভকত এজনৰ আগতো সেই ভগৱানৰ নাম কথাই কয়। সেয়েহে ভগৱানে লগতে লৈ ফুৰায়। ৰাম হৰি যাৰ বৈষ্ণৱ হৈল, তাৰ কি বা ৰৈল, হৰিৰ কৃপাৰ পাত্ৰ সিজন ভৈল। হে ৰাম ৰাম কৃষ্ণ নামৰ কলুলৰু শুনি, বেংকামোৱা যমদূত পলাৱে আপুনি। আৰু সেই অহনিশে যি ভকতৰ মুখত ভগৱন্তৰ নাম, সেই ভগৱন্তৰ নাম ৰাম কৃষ্ণ নাম কুল্লুল ৰোল শুনি, ভকতৰ মুখত যি ভগৱানৰ নাম শুনি থাকে আৰু বেংকামোৱা যমদূত পলাৱে আপুনি। আৰু যি নেকি আমাৰ দুখ যান্ত্ৰণা এইবিলাকেই হৈছে দূত। সেই আমাৰ বিপদৰ যিবিলাক নেকি দূত আঁতৰতে আঁতৰি ছাইড কাটি দিয়ে আৰু বিষ্ণুৰ দূতৰ লগ পাই ভগৱন্তৰ গুণানুকীৰ্তন কৰি সুখেৰে দিন পাৰ কৰে। হে ৰাম ৰাম কৃষ্ণ নামৰ কুলুলৰু শুনি, বেংকামোৱা যমদূত পলাৱে আপুনি। হে ৰাম বেংকামোৱা যমদূত পলাৱে আপুনি। কৃষ্ণ 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 শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন, আপোনাৰ ৰচিত এই বৈকুণ্ঠৰ আপোনাৰ অৰ্মিত বাণী মহিমাভাগ পাঠ কৰা হ'ল। ইয়াতে অনেক অপৰাধ, পাঠৰ শত অপৰাধ, সুৰ সঞ্চাৰ শব্দ অৰ্থ আকাৰ হুঁচৰিকাৰ আসনে বচনে, সেয়েহে সকলো অপৰাধ মৰিখন কৰি আপোনাৰ এই বৈকুণ্ঠৰ পাঠভাগ গোবিন্দৰ ভঁৰালত জমা ৰাখি আপোনাৰ গুণানুকীৰ্তন কৰিবলৈ আপোনাৰ দুখানি চৰণৰ তলত ঠাই দি সেৱাৰ পাত্ৰ কৰে যেন। কৃষ্ণ কৃষ্ণ কৃষ্ণ